নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো এই অমৃত বৃক্ষ অভিযানৰ লগত জড়িত সকলোৰে কাৰণে, কেৱল গোটৰ মহিলা বুলি নহয়, চৰকাৰী কৰ্মচাৰী, আশা, পুলিচ কৰ্মী, শিক্ষক, বিদ্যালয়ৰ সকলো বাবে এই ভিডিঅ'টো উপযোগী কৰি বনাই দিছোঁ। কি এপ লাগিব, কেনেধৰণে আপলোড কৰিব লাগিব, কেনেধৰণে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো পাব, সেই সকলো বিষয়ে মই ভিডিঅ'টো সহজভাৱে বনাই দিছোঁ। স্কিপ নকৰাকৈ চাই যাওক। প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। সকলোৰে মোবাইলত প্লে ষ্ট'ৰ আছে, প্লে ষ্ট'ৰ অ'পেন কৰি ল'ব। চাৰ্চ কৰিব তাত অমৃত বৃক্ষ আন্দোলন। মই এপটো ইয়াত যিটো ওলাই যাব আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব যদি বুজাত অসুবিধা হয়। এইটো হৈছে এপটো, অমৃত বৃক্ষ আন্দোলন এপ দেখিছে। তাত ইনষ্টল কৰি দিব। ইনষ্টল কৰাৰ লগে লগে ইনষ্টল হৈ যাব। তাৰপিছত GPS কেম বুলি আছে, এইটো দেখিছেনে? GPS কেম স্ক্ৰীনশ্বট মাৰি ল'ব। এনেদৰে চাৰ্চ কৰি দিব GPS কেম, ইনষ্টল কৰি দিব। এই দুটা অতি উপযোগী। তাৰপাছত অমৃত বৃক্ষ এপটো ডাউনলোড হোৱাৰ পাছত এনেদৰে আছে, লগ ইন কৰি ল'ব। যিহেতু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিলে বা আগৰবাৰ আছিলে যদি সেইটোকে আকৌ লগ ইন কৰি ল'ব একাউণ্ট। ফোন নাম্বাৰটো এণ্টাৰ কৰিব। এণ্টাৰ কৰি গেট OTP কৰি দিব। গেট OTP নকৰিলে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো যদি মনত আছে ইয়াত ভৰাই দিলেও হ'ব, OTP নকৰিলেও হ'ব। যদি মনত নাই গেট OTP কৰিব। গেট OTP কৰি যিটো এণ্টাৰ কেপচা অপশ্যন আছে সেই এণ্টাৰ কেপচাটো আপোনালোকে ভৰাব লাগিব। যদি গেট OTP কৰাৰ পাছতো মানে আপোনাৰ OTPটো নাযায়, তেতিয়া আপোনালোকে অলপ দেৰি ৰৈ দিব। ৰোৱাৰ পাছত চেণ্ড OTP পুনৰ মাৰি দিব। তাৰপিছত আপোনালোকে লগ ইন হ'ব। লগ ইন হ'লে এনেদৰে ডিটেইলছখিনি আহিব। ডিটেইলছখিনি চাই ল'ব। এতিয়া অ'পেন কৰি লওক GPS কেমেৰাটো। এনেদৰে আপোনালোকে এক্সেছখিনি দি দিব। ইংলিছ চিলেক্ট কৰিব। এইবোৰ অনলি দিছ টাইম চিলেক্ট কৰি দিব। ফটো লাইব্ৰেৰী এক্সেছ যিটো আছে 3 নম্বৰটো, সেইটো আপোনালোকে এলাউ অল কৰিবই লাগিব, নহ'লে আপোনালোকে নোৱাৰিব। এলাউ অল কৰি দিব। কৰি দিয়াৰ পিছত নেক্সট কৰি দিব। নেক্সট কৰাৰ লগে লগে এনেদৰে এইখিনি আপোনালোকক দেখুৱাব। অলপ দেৰি ৰৈ দিব। তাৰপিছত আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ লগে লগে আপোনাৰ কেমেৰাটো অ'পেন হৈ যাব। প্ৰথমবাৰৰ কাৰণে কৰাৰ কাৰণে কৈছোঁ। নেক্সট বাৰৰ পৰা এইবোৰ নাহে, ডাইৰেক্ট কেমেৰা অ'পেন হ'ব। কেমেৰাটো অ'পেন হ'ব। দেখিছেনে ইয়াত আপোনালোকে টাইম ষ্টেম্প আৰু লগত GPS যিটো ট্ৰেক সেইটো হৈ গৈছে, জিঅ' টেগটো আহি গৈছে। ফটোখন ক্লিক কৰি ল'ব। ফটোখন ক্লিক কৰাৰ লগে লগে সেই ফটোখন আপোনালোকে দেখিব। টাইম ষ্টেম্প, জিঅ' টেগ সকলো আহি গৈছে। এনেদৰে এইখন ফটো আপোনালোকে আপলোড কৰিব লাগিব। এইখন ফটো এনেদৰে ক্লিক কৰি ল'ব। অতি সহজ। ভিডিঅ'টো যদি বুজা নাই দুবাৰ চাওক। তাৰপিছত আপোনালোকে অমৃত বৃক্ষ এপটো খুলি ল'ব। খুলি আপোনালোকে চিলেক্ট প্লেন কৰিব। এইখিনি এলাউ কৰি ল'ব। অ'পেন কেমেৰা এলাউ কৰিব। গেলেৰী এক্সেছ এলাউ কৰি ল'ব। এনেদৰে আপোনালোকে অ'পেন কেম কৰি ডাইৰেক্ট ফটো মাৰিব পাৰে। অ'পেন গেলেৰী কৰি আপোনালোকে যিখন ফটো মাৰি থ'লে সেই ফটোখন আপোনালোকে ইয়াত আপলোড কৰিব পাৰে। এতিয়া কথাটো হৈছে চিলেক্ট প্লেন কৰিব লাগিব। প্ৰথম আপলোড কৰাৰ আগত আপোনালোকে প্লেনটো চিলেক্ট কৰি ল'ব। কি গছ? আমলখি, অৰ্জুন, বাদাম, বনচুম, তিতাচপা, থেকেৰা, যিকোনো গছ আপোনালোকে যদি ৰুইছে, নেমু পৰা আদি কৰি বেলগছ, শিলিখা, জামু গছ, জলফাই গছ, কদম গছ, ক'লা জামু গছ, সাঁচি পুলি, কঁঠাল, আম, লেটেকু, পনিয়ল, যেনেকুৱা গছ হৈছে আপোনালোকে চিলেক্ট কৰি ল'ব যিটো ৰুইছে। তাৰপিছত আপোনালোকে অ'পেন গেলেৰী কৰি ল'ব। অ'পেন গেলেৰীৰ পৰা আপোনালোকে ফটোখন চিলেক্ট কৰি আপলোড কৰি দিব। তেনেদৰে আপোনালোকে গোটৰ মহিলাসকলে 6খনকৈ ফটো আপলোড কৰিব লাগিব। কোনে কিমান ফটো আপলোড কৰিব লাগিব মই জনাই দিম। এনেদৰে ফটোখিনি আহি যাব। 1 2 3 4 5 6 এনেদৰে 6খন ফটো, 10খন ফটো যোনে যিমান আপলোড কৰে আহি যাব। তাৰপিছত আপোনালোকে দেখিছেনে এনেদৰে আহিব। প্লেন ID এটা আহিব। এইটোৱে হৈছে মেইন বস্তু। আপোনালোকে ৰাখি থ'ব। চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰিব মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম। এইটো প্লেন ID আপোনালোকৰ এনেদৰে এটা সকলোৰে কাৰণে প্লেন ID জেনেৰেট হ'ব। এই প্লেন IDখিনি লাগিব। তাৰপিছত এতিয়া চেল্ফ হেল্প গ্ৰুপে কিমানটা ফটো আপলোড কৰিব লাগিব, এইখন চৰকাৰী নটিফিকেশ্যন। চেল্ফ হেল্প গ্ৰুপে 2টা আৰবানত থকা গোটসমূহে, 6টা ৰুৰেলত থকা গোটসমূহে। আশাকৰ্মীসকলে আৰবানৰ আশাকৰ্মীয়ে 2টা, ৰুৰেলৰ আশাকৰ্মীয়ে 5টা। অংগনবাদী ৱৰ্কাৰ আৰবানত হ'লে 2টা, 5টা ৰুৰেলত। এনেদৰে ইয়াত দি দিছে। অৰ্থাৎ নগৰ আৰু গ্ৰাম্যাঞ্চলৰ কাৰণে বেলেগে বেলেগে আপোনালোকে আপলোড কৰিব লাগিব। যদি নগৰাঞ্চলৰ হয় আপোনালোক তেতিয়া 2টা আৰু গ্ৰাম্যাঞ্চলৰ হ'লে 5টাকৈ। স্কুল লোৱাৰ প্ৰাইমেৰীত অৰ্থাৎ LPত 35টা, MEত 35টা
হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলত ৭৫টাকৈ গছপুলি ৰোপণ কৰিবলৈ দিছে চৰকাৰে। কলেজসমূহ 100টা, ইউনিভাৰ্চিটিসমূহক 500টাকৈ গছপুলি ৰোপণ কৰিব দিছে। বাকীখিনি এজ পাৰ ডিমাণ্ড আছে। আপোনালোকে অমৃত বৃক্ষ বুলি যিটো লিংক দি দিছোঁ সেই লিংকটো ক্লিক কৰি আপোনালোকে এই নটিফিকেশ্যনখন ডাউনলোড কৰি চাব পাৰে। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।